নমস্কাৰ ইককচালে স্বাগতম মই শ্ৰাৱণী দেৱী আজি আকলৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোল চাওচোন আজি অসমৰ ভূগোলত আমাৰ কাৰণেনো কি ৰৈ আছে আমি কি পঢ়িবলৈ পাম আজি আমি পঢ়িম মানৱ সম্পদ আগৰ ভিডিঅ'টোত আমি কি পঢ়িছিলো আমি সম্পদৰে ভাগবিলাক পঢ়িছিলো তাৰ ভিতৰত আমি কি পঢ়িছিলো প্ৰাকৃতিক সম্পদ পঢ়িছিলো মানৱ সৃষ্ট সম্পদ পঢ়িছিলো এতিয়া মানৱ সম্পদনো কেনেকৈ হ'ব পাৰে তাকে আমি পঢ়ো আৰু তাৰ পিছত আৰু বেলেগ বেলেগ আছে তোমালোকে খালি ধৈৰ্য ধৰি শুনি যোৱা দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা ৰাজ্যৰ বুজা হৈ পৰিছে হয়তো অসমতো জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে এতিয়া এই জনসংখ্যাখিনি কি হ'ব আমাৰ বুজা হৈ পৰিব তাক যদি আমি মানৱ সম্পদলৈকে পৰিৱৰ্তিত কৰিব পাৰো তেতিয়া বুজা হ'বনে নহয় জনসংখ্যাৰ সমস্যাই ৰাজ্যখনৰ বহু সমস্যাৰ সৃষ্টি কৰিছে জনসংখ্যাৰ সমস্যা নিয়ন্ত্ৰিত নহলে বৃহৎ জনসংখ্যাক মানৱ সম্পদ হিচাপে আমি যদি গঢ়ি তুলিব নোৱাৰো তেতিয়া জনসংখ্যাৰ সমস্যাই আমাক কি কৰিব আমাক কুঙা কৰি পেলাব 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্ৰায় 3.10 লাখ মুঠ দেশৰ মুঠ জনসংখ্যা কিমান 2.58% অসমৰ সামগ্ৰিক সাক্ষৰতাৰ হাৰ 73% পুৰুষৰ সাক্ষৰতাৰ হাৰ 78% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ 67% আৰু নগৰীয়া সাক্ষৰতাৰ হাৰ যদি আমি চাওঁ তেতিয়া কিমান হ'ব 88% বয়সৰ ভিত্তিত ভাৰতৰ লগতে অসমৰ জনসংখ্যাত এতিয়া বয়সস্থ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত হোৱা নাই যেনেকৈ আমি যদি উন্নত দেশবিলাক চাওঁ এটা এছিয়াৰ ভিতৰত যদি আমি জাপান চাওঁ তেতিয়া জাপানৰ কি হৈছে জাপানত জন্ম বৃদ্ধিৰ হাৰ যথেষ্ট কমি গৈছে আৰু তাৰ তুলনাত বয়সস্থ মানুহৰ সংখ্যা বাঢ়ি গৈছে গতিকে জাপানত কি হৈছে বয়সস্থ লোকসকলহে বুজা হৈ পৰিছে কিন্তু আমাৰ অসম তথা ভাৰতত কি হৈছে জন্ম বৃদ্ধি এতিয়াও চলি আছে আৰু সেই কাৰণে আমাৰ বয়সস্থ লোকৰ দ্বাৰা আমি এতিয়াও ভাৰাক্ৰান্ত হোৱা নাই গতিকে আমাৰ যিখিনি নতুন যুৱ প্ৰজন্মক আমি কি কৰিব পাৰো মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা এতিয়াও আমাৰ সময় আছে অসমৰ প্ৰায় 35% বা 1 কোটিতকৈ অধিক লোক কি হয় 15 পৰা 36 বছৰৰ ভিতৰত আৰু এই যুৱ প্ৰজন্মৰ প্ৰয়োভৰ যেটো ঘটিছে তাক আমি কি কৰিব পাৰো মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰো 15 পৰা 34 বছৰৰ ভিতৰৰ বয়সৰ যুৱক যুৱতীসকলে ৰাজ্যখনৰ জনসংখ্যাৰ এটা ডাঙৰ অংশ আৰু এক তৃতীয়াংশতকৈও বেছি এই যুৱ শক্তিক সঠিক ব্যৱস্থাপনাৰ জৰিয়তে শিক্ষা বুদ্ধিমত্তা কাৰিকৰী দক্ষতা আদিত পাৰ্গত কৰি তুলিব লাগে জনসাধাৰণৰ দুৰ্বল শ্ৰেণী বিশেষকৈ দৰিদ্ৰ আৰু সম্প্ৰদায় আৰু বেলেগ বেলেগ ধৰণৰ প্ৰতিবন্ধী আৰু মহিলাসকলক সবলীকৰণ কৰা উচিত তেতিয়াহে জানো কি হ'ব মানৱ সম্পদলৈ ৰূপান্তৰ হ'ব ৰাজ্যখনৰ বৃহৎ জনসংখ্যা কেনেকে মানৱ সম্পদলৈ বিকশিত কৰিব পাৰি সেই বিষয়ে পৰিকল্পনা কৰাৰ সময় আহি পৰিছে আৰু ৰাজ্যৰ বাবে বুজা হোৱাৰ আগতে আমি সেইবিলাকক কি কৰিব লাগিব মানৱ সম্পদ হিচাপে ৰূপান্তৰ কৰিব লাগিব এটা যেনেকৈ আমি পঢ়িলো আগত প্ৰাকৃতিক সম্পদ পঢ়িলো মানৱ সৃষ্ট সম্পদ পঢ়িলো আৰু লগতে মানৱ সম্পদৰ কথা পঢ়িলো কিন্তু এতিয়া হৈছে প্ৰাকৃতিক সম্পদবিলাকৰ ওপৰত কি সংকট আহিছে ন এতিয়া কি হ'ব মানুহৰ সংখ্যা যিমানেই বাঢ়ি গৈ আছে প্ৰাকৃতিক সম্পদৰ ওপৰত সিমানে কি হৈছে হেঁচা পৰি গৈছে প্ৰাকৃতিক সম্পদ সিমানেই বেছি ব্যৱহাৰ হৈছে আৰু তাৰ ফলত আমিতো জানো যে প্ৰাকৃতিক সম্পদ কিছু পৰিমাণে কি হয় সীমিত হয় আৰু এই সীমিত সম্পদবিলাক কি হৈ যাব যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমাৰ ভৱিষ্যত প্ৰজন্মই কিহেৰে জীয়াই থাকিব পাৰো গতিকে আমি প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাটো প্ৰয়োজন হৈ পৰিছে মানৱ জাতিৰ অস্তিত্বৰ লগতে জীৱন ধাৰণৰ মানদণ্ড বজাই ৰখাৰ বাবে আমাক প্ৰাকৃতিক সম্পদ লাগিবই এই প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ মুক্তদান বুলি আমাৰ মাজত এটা ভুল ধাৰণা আছে আমি প্ৰকৃতিৰ পৰা যিমান সম্পদ পাওঁ সেই সম্পদবিলাকক আমি ভাবো যে প্ৰকৃতিয়ে এটা নিজ হাতে দিছে গতিকে আমি যি ইচ্ছা আমি তাকে ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু সেইটো যেন সম্ভৱ আমি যি ইচ্ছা তাকে ব্যৱহাৰ কৰাৰ ফলত লাহে লাহে আমাৰ বহুতো প্ৰাকৃতিক সম্পদ কি হ'ব ধৰিছে নাইকিয়া হৈ যাবলৈ ধৰিছে এতিয়া মানে বহুত গছ-গছনি বহুত জীৱ-জন্তু আমাৰ পৃথিৱীৰ বুকুৰ পৰা বিলুপ পাইছেয়ে আৰু যদি বাকীখিনিক আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰো হয়তো মানে অদূৰ ভৱিষ্যতে সেইবিলাকো কি হ'ব নাইকিয়া হৈ যাব
ডাঙৰ সমস্যা প্ৰাকৃতিক সম্পদৰ যিটো ভাৰসাম্যহীনতা তাৰ কাৰণে কি হৈছে সম্পদসমূহ প্ৰদূষিত আৰু ক্ষতিগ্ৰস্ত হৈছে সম্পদৰ অভাৱ হৈ পৰিছে আৰু ভয়াৱহ পৰিৱেশ আৰু আৰ্থসামাজিক সমস্যাৰ সৃষ্টি হৈছে যদিহে আমি সম্পদবিলাকক যেনে তেনে যধে মধে ব্যৱহাৰ কৰোঁ তেতিয়া এই সমস্যাবিলাকৰ সৃষ্টি হৈছে কি হৈছে সম্পদসমূহ প্ৰদূষিত হৈ পৰিছে সম্পদবিলাক ক্ষয়ীভূত হৈছে সম্পদ কিছুমান নাইকিয়া হৈ গৈছে আৰু কিছুমান কি হৈছে এই সম্পদবিলাক নাইকিয়া হোৱাৰ ফলত পৰিৱেশ আৰু আৰ্থসামাজিক সমস্যাৰো কি হৈছে সৃষ্টি হৈছে কেৱল মানৱীয় কাৰকৰ দ্বাৰাই প্ৰাকৃতিক সম্পদবিলাক নষ্ট হোৱা নাই কিছু প্ৰাকৃতিক কাৰকৰ কাৰণেও কি হৈছে প্ৰাকৃতিক কাৰক নষ্ট হৈছে যেনে বানপানী কিন্তু এইবিলাকৰ উপৰিও বৰ্ধিত জনসংখ্যা কি কৰিছে বেছি প্ৰভাৱ পেলাইছে দিনক দিনে আমাৰ সম্পদবিলাকৰ অৱনতি ঘটিছে বৰ্তমান সময়ত মানুহৰ প্ৰৰোচিত কাৰকবোৰ প্ৰাকৃতিক কাৰকতকৈ অধিক সক্ৰিয় আৰু প্ৰভাৱশালী হৈ পৰিছে যোৱা কেইটামান দশকৰ ভিতৰত অসমৰ জনসংখ্যা অধিক দ্ৰুত হাৰত বৃদ্ধি পাইছে আৰু ইয়ে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পেলাইছে জনসংখ্যা বৃদ্ধিৰ ফলত মানুহৰ বসতিস্থল সমৃদ্ধি আৰু শস্যৰ উৎপাদন বৃদ্ধি পাইছে বনাঞ্চল পৰিষ্কাৰ কৰি লগতে জলাশয় আদি পুতি মানুহে কি কৰিব লৈছে বসতি স্থাপন কৰিবলৈ লৈছে আৰু উৰ্বৰ হাৰুৱা কৃষি ভূমি মানৱ বসতিৰ বাবে ব্যৱহাৰ কৰা হৈছে তাৰ মানে আমি কি ক'ব পাৰো যে আমাৰ ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন হৈছে আমাৰ ভূমিটো সীমিত এতিয়া ভূমিটো নতুন নতুনকৈ সৃষ্টি কৰি ল'ব নোৱাৰো সেই সীমিত ভূমিত কি হৈছে জনসংখ্যাৰ বোজা বেছি হৈছে সেইকাৰণে আমি অৰণ্য কাটি পেলাই সেইটো কি কৰিছো তাক জনাঞ্চলত পৰিৱৰ্তিত কৰিছো য'ত আমি খেতি কৰিছিলো সেই খেতি কৰা মাটিটো আমি কি কৰি লৈছো জনবসতি স্থাপন কৰিছো তাৰ ফলত আমাৰ কৃষি মাটি কমি আহিছে তাৰ ফলত আমাৰ বনাঞ্চল কমি আহিছে কিন্তু যদি কৃষিয়ে নাথাকে তেতিয়াহ'লে আমি খাম ক'ৰ পৰা যদি বনাঞ্চল নাথাকে আমাৰ লাগতিয়াল বস্তুবিলাক আমি আনিম ক'ৰ পৰা আৰু লগতে আমাক অক্সিজেনৰ যোগানো ধৰিব কোনে গতিকে আমি এই বনাঞ্চল আমাৰ খাৰুৱা উৰ্বৰা মাটি এইবিলাক আমি সংৰক্ষণ কৰিবই লাগিব মানৱ বসতিৰ সমৃদ্ধিৰ ফলত বনাঞ্চল জলাশয় আৰ্দ্ৰভূমি কৃষিভূমি আদিৰ দৰে মূল্যৱান সম্পদ ক্ৰমান্বয়ে কমি আহিছে আৰু আৰ্দ্ৰভূমিবিলাক নাইকিয়া হোৱাৰ কাৰণে আমাৰ গুৱাহাটী মহানগৰীত কিহৰ সমস্যা হৈছে কৃত্ৰিম বানপানী কাৰণ গুৱাহাটী মহানগৰীত যিমান বৰষুণ হয় বৰষুণ হোৱা পানীখিনি যাবলৈ জাগাই নাই চাৰিওফালে খালি ঘৰ গতিকে ঘৰবিলাক বনাবলৈ পৰিকল্পনা কৰাৰ প্ৰয়োজন হৈ পৰিছে জনসংখ্যা বৃদ্ধিৰ বাবে খাদ্যশস্য উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে কৃষিভূমিৰ প্ৰয়োজন কিন্তু মানুহৰ বসতিৰ বাবে কৃষিভূমি কমি গৈ আছে গতিকে মানুহে বনভূমি আৰু জলাশয়ক কৃষিভূমিলৈ ৰূপান্তৰিত কৰিবলৈ লৈছে আৰু কৃষি বনাঞ্চল আৰু জলাশয়ক কৃষিভূমিলৈ ৰূপান্তৰ কৰাৰ লগে লগে কৃত্ৰিম বানপানীৰ নিচিনা সমস্যাৰ সৃষ্টি হৈছে শস্যৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যেৰে অধিক পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হৈছে আৰু ৰাসায়নিক সাৰবিলাকে কি কৰিছে আমাৰ মাটি প্ৰদূষিত কৰিছে পানী প্ৰদূষিত কৰিছে আৰু লগতে মাটিৰ স্বাভাৱিক গুণ নাইকিয়া কৰি পেলাইছে ৰাজ্যৰ বনজ সম্পদসমূহো মানৱীয় কাৰ্যকলাপৰ দ্বাৰা প্ৰভাৱিত হৈছে ৰাজ্যখনৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে বনাঞ্চলসমূহ প্ৰয়োজনীয় মাত্ৰাত ৰাখিব যদি আমি নোৱাৰো তেতিয়াহ'লে এটা অদূৰ ভৱিষ্যতে কি হ'ব পৰিৱেশ ভাৰসাম্যহীন হৈ পৰিব তেতিয়া কিন্তু আমি ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বৰ্তমান মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ মাত্ৰা বৃদ্ধি পাইছে ৰাজ্যত নগৰায়ন আৰু উদ্যোগীকৰণ ক্ৰমান্বয়ে অগ্ৰগতি লাভ কৰিছে আৰু এই নগৰায়ন আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত উদ্যোগীকৰণৰ ফলত আমাৰ কি হৈছে আমাৰ সম্পদ ভূ সম্পদ বায়ু সম্পদ জল সম্পদ সকলোবিলাক প্ৰদূষিত হৈছে কাৰণ আমি পৰিকল্পনা সহ আগবাঢ়িব পৰা নাই আৰু এই সকলোবিলাকৰ আঁৰতেই হৈছে কি আমাৰ জনবিস্ফোৰণ আমি যদি জনসংখ্যা ৰোধ কৰিব নোৱাৰো আমি যদি জনসংখ্যাখিনিক আমি ভালকৈ ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়াহ'লে কিন্তু আমাৰ কাৰণে সমস্যা হ'ব ৰাজ্যৰ প্ৰাকৃতিক সম্পদসমূহ সঠিকভাৱে আৰু যুক্তিসংগতভাৱে ব্যৱহাৰ কৰা উচিত ইয়াৰ বাবে সম্পদ পৰিকল্পনা অতি প্ৰয়োজনীয় সম্পদৰ অপব্যৱহাৰ সঠিক পৰিকল্পনাৰ জৰিয়তে সংৰক্ষণ কৰি পৰীক্ষা কৰিব লাগে তেতিয়াহে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন সাধন কৰিব পৰা
যাব আৰু যদি এই সম্পদসমূহ আমি কি কৰিব নোৱাৰো সংৰক্ষিত কৰি ৰাখিব নোৱাৰো তেতিয়াহলে আমি জীয়াই থাকিব পাৰিম জানো আমি সম্পদসমূহ সংৰক্ষিত কৰিবই লাগিব আৰু তেতিয়াহে আমি নিজে আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিব পাৰিব এতিয়া আহিলে আমি কি পঢ়িম আজি অসমৰ অৰ্থনীতি আমাৰ সম্পদ পঢ়া হল সম্পদৰ ওপৰত থকা বেয়া প্ৰভাৱবিলাক আমি পঢ়িলো সম্পদ আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰিম তাৰ বিষয়ে আমি পঢ়িলো এতিয়া অসমৰ অৰ্থনীতি অসম ধনী নে দুখীয়া অসম কিহৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে তাকে আমি জানিব লাগিব যে অসম বেছি গোটেই ভাৰতে কিহৰ ওপৰত নিৰ্ভৰশীল কৃষিৰ ওপৰত আৰু অসমখনো বেছিভাগে কিহৰ ওপৰত নিৰ্ভৰশীল কৃষি আৰু অসমত সকলোতকৈ বেছি হোৱা কৃষি কি চাহ খেতি আৰু চাহ খেতি অসমক কি কৰিছে পৃথিৱী বিখ্যাত কৰি তুলিছে এতিয়া কৃষি অসমখনক এখন কৃষি প্ৰধান ৰাজ্য ইয়াৰ অধিকাংশ লোক কিমান ৭৫% লোক কৃষি কৰ্মত জড়িত কৃষি অসমৰ অৰ্থনীতিৰ ভেটি ৰাজ্যৰ অৰ্থনীতিৰ উন্নয়নত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমত ৫৩%তকৈ অধিক শ্ৰমিক জনসংখ্যা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি খণ্ডত নিয়োজিত কাৰোবাৰ যদি নিজৰ খেতি পথাৰ আছে তেওঁ নিজে খেতি কৰিছে আৰু কাৰোবাৰ যদি খেতি পথাৰ নাইও তেওঁ কি কৰিছে দৈনিক হাজিৰা হিচাপে কাৰোবাৰ খেতি পথাৰত কাম কৰিছে আৰু তেনেকৈ তেওঁ জীৱিকা অৰ্জন কৰিছে কৃষি লোকৰ পৰিয়াল অনুসৰি ২০১০-১১ চনৰ ভিতৰত অসমৰ মুঠ ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল মানে মুঠ মাটিৰ ৮৮% কি কৰা হৈছিল খেতি কৰা হৈছিল ভাৰতৰ আন ৰাজ্যৰ দৰে অসমৰ গৰিষ্ঠ সংখ্যক কৃষকে কম মাটিত খেতি কৰে ৰাজ্যখনৰ প্ৰায় ৮৫% কৃষক ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আমাৰ কৃষি ব্যৱস্থা এইটো কিন্তু আটাইতকৈ কি হয় আটাইতকৈ দুৰ্বল পইণ্ট কাৰণ কি হয় যেতিয়া আমাৰ এজন মানুহ তেওঁৰ কি আছে 5 বিঘা মাটি আছিলে তেওঁৰ 5জন ল'ৰা তেওঁ 5 বিঘা মাটি খেতি কৰোঁতে যিমানখিনি উৎপাদন হৈছিল সেই উৎপাদনখিনি যেতিয়া তেওঁৰ 5জন ল'ৰাৰ মাজত ভগাই দিয়া হ'ব মাটিখিনি কি কৰি দিলে ভগাই দিলে তো সবৰে ভাগ কিমানকৈ পৰিলে 1 বিঘাকৈ পৰিলে তো এটা পৰিয়ালে আগতে 5 বিঘা মাটিৰ পৰা খাইছিলে সেই আকৌ যে এটা পৰিয়ালৰ পৰা কেইটা ভাগ হ'ল 5টা ভাগ হ'ল মাটিখিনিও 5 ভাগত ভাগ হৈ গ'ল সেই প্ৰত্যেকটো পৰিয়ালতে আকৌ কেইটা ল'ৰা ছোৱালী এভাৰেজ হিচাপে যদি 2টা বা 3টাকৈ ল'ৰা ছোৱালী বুলি ধৰো তেতিয়া কি হ'ব তেওঁলোকৰ 1 বিঘা মাটিৰ পৰা চলিব লাগিব আকৌ পৰৱৰ্তী পৰ্যায়ত কাৰোবাৰ যদি 3টা ল'ৰা সেই 3টা ল'ৰাৰ মাজত যদি 1 বিঘা মাটি ভগাই দিয়া হয় তেতিয়াহ'লে মাটিখিনি আৰু সৰু সৰু অংশত ভাগ হ'ব আৰু তেতিয়া কৃষিৰ ক্ষেত্ৰত কি নহয় একো লাভ নহয় একো আমি বৈজ্ঞানিক ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰো আৰু সেই তাৰ ফলত আমাৰ কৃষি ব্যৱস্থা আমি উন্নত কৰিব নোৱাৰো বৰষুণৰ পৰিমাণ আৰু উষ্ণতাৰ মাটিৰ প্ৰকাৰ আৰু ভূ-প্ৰকৃতিৰ বৈশিষ্ট্য অসমৰ সকলো ঠাইতে একে নহয় আৰু এই উষ্ণতা মাটিৰ প্ৰকাৰ বৰষুণৰ ওপৰত ভিত্তি কৰি আমাৰ খেতিবিলাকো বেলেগ বেলেগ হয় ফলত অঞ্চলভেদে শস্যৰ জাত উৎপাদন কৃষি পদ্ধতি আদিৰ ভিন্নতা দেখা যায় মাটিৰ প্ৰকাৰ আৰু ধৰ্মৰ তাৰতম্য ভূ-প্ৰকৃতিৰ বৈশিষ্ট্য আৰু ৰাজ্যখনৰ ওপৰত বৰষুণ আৰু উষ্ণতাৰ বিতৰণ এই কেইটা কাৰকৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰো আমাৰ গোটেই কৃষি অঞ্চলক 6টা কৃষি জলবায়ুৱীয় অঞ্চলত ভাগ কৰিব পাৰো কেইটা 6টা কৃষি জলবায়ুৱীয় অঞ্চল ভাগ কৰিব পাৰো এইকেইটা আছে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল উত্তৰ পাৰৰ সমভূমি অঞ্চল মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল বৰাক উপত্যকা অঞ্চল আৰু পাহাৰীয়া অঞ্চল এতিয়া এই তালিকাখন চোৱা যে কৃষি জলবায়ু অঞ্চলকেইটা দি দিয়া আছে যে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত কি পৰিব কামৰূপ জিলা কামৰূপ মেট্ৰ নলবাৰী বাক্সা বৰপেটা বঙাইগাঁও চিৰাং কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা তেনে ব্ৰহ্মপুত্ৰ নামনি অঞ্চল তেনে উত্তৰ পাৰৰ সমভূমি অঞ্চলত পৰিব দৰং ওদালগুৰি শোণিতপুৰ লখিমপুৰ ধেমাজি মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল আছে নগাঁও আৰু মৰিগাঁও উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল বা উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল কি আছে তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আৰু গোলাঘাট বৰাক উপত্যকাত আমি জানো কাছাৰ কৰিমগঞ্জ হাইলাকান্দি পাৰ্বত্য অঞ্চল কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু এই গোটেইখিনি
কি হৈছে গোটেই জিলাসমূহ এই 6টা ভাগত ভগাই দিয়া হৈছে এটা নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল কামৰূপকে ধৰি কিমানখন জিলা আছে 10খন 9.3 লাখ হেক্টৰ খেতি মাটিত কি কৰা আছে খেতি কৰিব পৰা মাটি ইয়াৰে 4.69 লাখ হেক্টৰ অঞ্চলত কি কৰা হয় এবাৰতকৈ অধিক কৃষি কৰা হয় কাৰণ এবাৰতকৈ অধিক কৃষি কৰিলেহে তাৰে জনসংখ্যাখিনি কি কৰিব পৰা যাব প্ৰতিপাল কৰিব পৰা যাব উত্তৰ-পূবৰ সমভূমি অঞ্চল দৰং জিলাকে ধৰি 5খন জিলা সামৰি লৈছে প্ৰায় 5.37 লাখ হেক্টৰ মাটিত খেতি কৰা হয় ইয়াৰে 3.36 লাখ হেক্টৰ মানে 62.57% মাটি এটাতকৈ অধিক শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় মধ্য আৰু উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল ক্ৰমে 3.28 লাখ আৰু 6.20 লাখ হেক্টৰ মাটিত খেতি কৰে ইয়াৰে মধ্য উপত্যকা অঞ্চলত 0.86 লাখ আৰু উজনি উপত্যকা 1.94 লাখ হেক্টৰত কি কৰা হয় এবাৰতকৈ অধিক কৃষি কৰা হয় বৰাক উপত্যকা অঞ্চলত কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা ইয়াৰ 2.4 লাখ কি আছে খেতি মাটি আছে আৰু ইয়াৰ 1.02 লাখ এবাৰতকৈ অধিক কৃষি কৰা হয় পাৰ্বত্য অঞ্চল কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক লৈ গঠিত ইয়াৰ 1.54 লাখ হেক্টৰ খেতি কৰা মাটি আছে আৰু ইয়াত কি কৰা হয় 1.01 লাখ মাটিত এবাৰতকৈ অধিক কৃষি কৰা হয় সামগ্ৰিকভাৱে 2010-11 চনৰ ভিতৰত 28.11 লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল আৰু ইয়াৰ ভিতৰত এটাতকৈ অধিক শস্য খেতি কৰা হয় 12.88 লাখ হেক্টৰত এতিয়া অসমৰ প্ৰধান শস্য কি ধান আমি সবে জানো এই ধুনীয়া ধাননি পথাৰ দেখিবলৈ ভাল লাগিছে নে ধান অসমৰ প্ৰধান শস্য অসমৰ জলবায়ুত ধান ভালকে হয় 2011-12 চনৰ ভিতৰত 25.45 লাখ হেক্টৰ মাটিত ধানৰ খেতি কৰা হৈছিল আৰু প্ৰায় 50.45 লাখ মেট্ৰিক টন ধানৰ উৎপাদন হৈছিল অসমত 3 প্ৰকাৰৰ ধান আছে আহু ধান খালি ধান আৰু বড়ো ধান ইয়াৰ ভিতৰত খালি ধানৰ খেতি ব্যাপকভাৱে কৰা হয় অসমৰ মুঠ ধান খেতিৰ প্ৰায় 70% মাটিত খালি ধান খেতি কৰা হয় ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উৰ্বৰ পলসুৱা মাটিত খালি ধানৰ খেতি ভাল হয় ৰোপণ পদ্ধতি ব্যৱহাৰ কৰি এই ধান কৰা হয় এই খালি খেতি কৰা নিয়ম জানেনে তোমালোকে প্ৰথমতে আমি কি কৰো আমি কঠিয়া তলিত ধানখিনি খিচি দিওঁ ধানৰ যিখিনি বীজ সেই বীজখিনি খিচি দিওঁ তো কঠিয়াখিনি কি ধানখিনি গজালি ওলাব গজালি ওলাই পেলাই এবেগেট মান কি হ'ব লাগিব ইমান কঠিয়াখিনি বা ধানৰ পুলিখিনি কি হ'ব লাগিব উখ হ'ব লাগিব তেতিয়া তাৰ পৰা উভালি আনি আমি আগতে সহ কৰি পেলাই সমান কৰি থৈ দিয়া বুকা মাটিত আমি কি কৰিম হাৰি হাৰিকে ৰুই দিম আৰু সেই পদ্ধতিটোকে কি বুলি কোৱা হয় ৰোপণ পদ্ধতি আৰু ৰোপণ পদ্ধতিৰ সহায়ত শালি খেতি কৰা হয় জুলাই আগষ্ট মাহত কৰা হয় আৰু নৱেম্বৰ ডিসেম্বৰ মাহত শস্য চপোৱা হয় আৰু এই জুলাই আগষ্ট মাহত মানে এতিয়া কি হয় অম্বুবাচীৰ পিছত অম্বুবাচী হৈ যোৱাৰ পিছৰে পৰা কি হ'ব আমাৰ খেতিয়ক পানীত নামিব পথাৰত নামিব আৰু খেতিয়কে কি কৰিব খেতি কৰিবলৈ আৰম্ভ কৰিব আৰু ঠিক আমাৰ মাঘ বিহুৰ আগে আগে ধানখিনি মানে আঘোণ মাহত ধানখিনি চপাই অনা হ'ব সমভূমিৰ উৰ্বৰ মাটিত আহু ধানৰ খেতি ভাল হয় খালি খেতি হৈ গ'ল এবাৰ কি আহিলে আহু ধান তো আহু ধান কি হয় সমভূমিৰ উৰ্বৰ মাটিতে হয় বিশেষকৈ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত আহু ধানৰ খেতি বহুলভাৱে কৰা হয় এইবিধ ধান সিঁচন আৰু ৰোপণ দুটা পদ্ধতিৰে কৰা হয় যদি কি হয় মাটি বেছি থাকে আমি কি কৰিব পাৰো ধানৰ বীজখিনি দূৰলৈকে ছটিয়াই দিব পাৰো বা হাৰি হাৰিকে ছটিয়াই আনিব পাৰো বা কৰবাত যদি কি হয় ধানৰ পুলিবিলাক কঠিয়াবিলাক বেছি ঘনকে গজে তাৰ পৰা উভালি নি পেলাই আমি কি কৰিব পাৰো ৰোপণ কৰিব পাৰো আৰু ধান ৰোপণ কৰা পদ্ধতিটো কি বুলি কয় জানেনে
ভুই ৰোৱা বুলি কয় যে তোমালোকে দেখিছানে নাই ভুই ৰোৱা তো সেই ভুই ৰোৱা পদ্ধতিৰ সহায়ত তো কি কৰিব পাৰে আমি ধান খেতি ৰোপণ কৰিব পাৰো তো আহু ধান দুইটা পদ্ধতিৰে কৰা হয় ইয়াৰ খেতি প্ৰথমে ফেব্ৰুৱাৰী মাৰ্চ মাহত কৰা হয় আৰু জুন জুলাই মাহত চপোৱা হয় মানে খালি খেতি হোৱাৰ ঠিক আগে আগে কি কৰা হয় আহু ধান চপোৱা হয় অসমৰ সকলো জিলাতে কম বেছি পৰিমাণে বড়ো ধান খেতি কৰা হয় এতিয়া বড়ো ধান এই ধান সাধাৰণতে শীতকালত দ মাটিত কৰা হয় আৰু জুন জুলাই মাহৰ গ্ৰীষ্মকালত বানপানী অহাৰ ঠিক আগতে চপোৱা হয় বড়ো ধানবিলাক দ শীতকালতো যিবিলাক অঞ্চলত কি হৈ থাকে পানী জমা হৈ থাকে তেনেকুৱা ধৰণৰ দ মাটিত বড়ো ধানৰ খেতি কৰা হয় আৰু বড়ো ধান সাধাৰণতে ৰোপণ পদ্ধতিৰে কৰা হয় যেহেতু খালি ধান প্ৰতি বছৰে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হয় সেয়েহে বানপানী পীড়িত অঞ্চলত বসবাস কৰা কৃষকৰ মাজত বড়ো ধান খেতি অধিক জনপ্ৰিয় হৈ পৰিছে ৰাজ্যৰ অন্যান্য প্ৰধান খাদ্য শস্যবিলাক আছে ঘেঁহু কুঁহিয়াৰ আৰু বিভিন্ন ধৰণৰ মাহজাতীয় শস্য 2011-12 চনৰ ভিতৰত 1.3 লাখ হেক্টৰ মাটিত কি কৰা আছে দালি যাক আমি দাইল বুলি কওঁ দাইল খেতি হৈছিল সেইবিলাকৰ ভিতৰত কি আছে মাটিমাহ মগুমাহ মচুৰ দাইল মটৰ ৰহৰ বুটমাহ আদি কৰা হৈছিল আৰু খেতি কৰা হৈছিল আৰু মুঠ উৎপাদন কিমান আছে 0.76 লাখ মেট্ৰিক টন আছিল এতিয়া শস্যৰ নাম কি প্ৰথম আমাৰ কি হয় ধান ধানৰ পিছতে কি আছে ঘেঁহু গোমধান আৰু অন্যান্য খাদ্য শস্য 3 নম্বৰত আছে মাহজাতীয় শস্য আৰু তাৰ পিছত আহিব কি তেল জাতীয় শস্য এই এনেকে কি হৈছে আমাৰ সেই হিচাপে মাটিও ভাগ কৰা হৈছে আৰু উৎপাদন হিচাপে আমাৰ কি কৰা আছে চাৰ্টখনত দিয়া আছে তোমালোকে ভালদৰে পঢ়ি ল'বা 2.7 লাখ হেক্টৰ মাটিত তৈলবীজ সৰিয়হ তিল তিচি এৰাগুটি আদি খেতি কৰা হয় আৰু মুঠ 1.56 লাখ মেট্ৰিক টন উৎপাদন কৰা হৈছিল আন শস্যৰ ভিতৰত শাক-পাচলি আলু মছলাযুক্ত সামগ্ৰী ফল-মূল কুঁহিয়াৰ আৰু মৰাপাট আদি প্ৰধান শস্য এতিয়া শাক-পাচলিটো আমি খাবলৈ শাক-পাচলি কৰা হয় ঠাণ্ডা দিনৰ বিশেষকৈ ৰবি শস্যৰ ভিতৰত কি পৰে শাক-পাচলিবিলাক হয় 2.66 আৰু 1.36 লাখ হেক্টৰ মাটিত ক্ৰমে শাক-পাচলি আৰু ফল-মূলৰ খেতি কৰা হৈছিল আলু আৰু মছলা প্ৰত্যেকেই সমান পৰিমাণৰ মাটিত অৰ্থাৎ 9.8 লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল এই আলুৰ মছলা খেতি মানে গম পাইছে যে আদা নহৰু অসমত ভালকে হয় পিয়াজ ইমান নহয় কিন্তু আদা নহৰু হয় আৰু আদা নহৰু খেতিকে কি বুলি কোৱা হৈছে মছলা খেতি আৰু হালধিও এইবিলাক হৈছে আমাৰ মছলাৰ খেতি মৰাপাট অসমৰ এটা উল্লেখযোগ্য শস্য মধ্য আৰু নামনি ব্ৰহ্মপুত্ৰ উপত্যকাত বানপানীৰ সমভূমিত কৰা হয় বানপানীৰ সমভূমি মানে প্লাৱন ভূমিত কৰা হয় বৰ্তমান মৰাপাটৰ খেতি কিছু পৰিমাণে হ্ৰাস পাইছে 1995-96 চনৰ ভিতৰত 0.88 লাখ হেক্টৰ মাটিত মৰাপাটৰ খেতি কৰা হৈছিল ইয়াৰ খেতি 2011 আৰু 2014 চনৰ ভিতৰত 0.6 লাখ হেক্টৰলৈ হ্ৰাস পাইছে আপোনালোকে জানানে মৰাপাটৰ খেতি কেনেকৈ কৰে মৰাপাটৰ খেতি সাধাৰণতে 300 মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱা জাগাত হয় আৰু তাত কি হ'ব লাগিব মাটিখিনি দ হ'ব লাগিব যেতিয়া গুটি হিচা হ'ব গুটি হিচাৰ সময়ত বেছি পানী থাকিবলৈ নালাগে তাৰপিছত যেতিয়া পুলিবিলাক গজি উঠিব তেতিয়া যথেষ্ট পৰিমাণৰ বৰষুণৰ প্ৰয়োজন হয় গছবিলাক যিমানে ওখ হ'ব সিমানে কি হ'ব মৰাপাট বেছি ভাল হ'ব সেই ওখ গছবিলাক আমি কি কৰিম পুৰঠ হোৱালৈকে ৰম আৰু পুৰঠ হোৱাৰ পিছত মৰাপাটবিলাক কাটি আনি পেলাই আমি কি কৰিম বান্ধি আমি কি কৰোঁ পুখুৰীত বা পানী থকা জায়গাত কি কৰা হয় পেলাই থৈ দিয়া হয় তেতিয়া গছডালৰ ছালবিলাক পচি পেলাই উঠি যায় সেই ছালবিলাক তাৰ পিছত তেতিয়া কি কৰা হয় পানীৰ পৰা উঠাই আনি শুকাবলৈ দিয়া হয় শুকুৱাৰ পিছত গছৰ পৰা ছালখিনি এৰাই আনি তাৰ পৰা আমি বিভিন্ন ধৰণৰ কি বনাব পাৰো আমাৰ প্ৰয়োজনীয় সামগ্ৰী বনাব পাৰো যেনে প্ৰথমতেতো আমাৰ অসমত ঘৰুৱাভাৱে প্ৰস্তুত হোৱা মৰাপাটখিনি আমি কি হিচাপে ব্যৱহাৰ কৰো গৰু ছাগলীক যে এৰাল দিয়ে সেই এৰালডাল বনাবলৈ কি কৰে মৰাপাট ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ
আমাৰ ঘৰুৱা বেগ চাউল থোৱা বস্তা এইবিলাক ব্যৱহাৰ কৰিবলৈ কি কৰা হয় মৰাপাট ব্যৱহাৰ কৰা হয় অসমৰ কৃষি জলবায়ু অঞ্চলৰ নিজস্ব বৈশিষ্ট্য আছে কিন্তু ইয়াৰ সমভূমিৰ অঞ্চলবোৰৰ কৃষি পদ্ধতি সাদৃশ্য আছে যদিও কি হয় বেলেগ বেলেগ হয় কিন্তু সমভূমি অঞ্চলবিলাকৰ কৃষি পদ্ধতি প্ৰায় সাদৃশ্য আছে শালি ধান আৰু মৰাপাটৰ খেতি গ্ৰীষ্মকালত কৰা হয় আৰু প্ৰায় 300 মিলিমিটাৰ ওপৰ বৰষুণ হ'ব লাগিব শীতকালত বৰষুণৰ পৰিমাণ কমি যায় আৰু মাহে গড় হিচাপে কিমান হয় 10 মিলিমিটাৰতকৈ কম বৰষুণ হয় এই সময়ছোৱাত আমাৰ ৰবি শস্যবিলাক সৰিয়হ ঘেঁহু আলু আৰু বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰা হয় আকৌ পাহাৰীয়া অঞ্চলবিলাকত কি খেতি হয় জুম খেতি হয় আমাৰ তেনেকৈ হাল বাই পেলাই খেতি কৰা হয় পাহাৰীয়া মাটিত হাল বাব পাৰিবনে নোৱাৰে তো পাহাৰীয়া মাটিত কি হয় জুম খেতি কৰা হয় আকৌ জুম খেতি কেনেকৈ কৰা হয় জুম খেতিবিলাক কি হয় পাহাৰৰ ঢালত পাহাৰৰ এঢলীয়া পাহাৰৰ সমান ধৰণৰ ঢালত কি কৰা হয় তাৰ গছ গছনিবিলাক কাটি বন জংগল কাটি সমান কৰি লোৱা হয় তাতে কুৰেৰে ছাঁ কৰি পেলাই তাত শস্য কৰা হয় একেদৰে মাটিতে আৰু কি হয় যেতিয়া জুম পদ্ধতি কৃষি কি হয় একেখন গাঁৱৰ সকলো মানুহে লগ লাগি পেলাই খেতি কৰে আৰু একেদৰে মাটি 2-3 বছৰ খেতি কৰাৰ পিছত যেহেতু পাহাৰৰ মাটি এঢলীয়া হয় বৰষুণ হয় তাতে কোনো গছ গছনিৰ আবৰণ নাথাকিলে মাটিবিলাক কি হৈ যায় ক্ষয়ভূত হয় তেতিয়া একেদৰে মাটি 3-4 বছৰ খেতি কৰাৰ পিছত সেই মাটিটোৰ আৰু খেতি কৰিব পৰা অৱস্থাত নাথাকে তেতিয়া জুম কৃষকসকলে কি কৰে আন এডৰা মাটি জুম খেতিৰ কাৰণে লৈ লয় আৰু এনেকৈ পদ্ধতিত খেতি কৰাৰ ফলত যদিও জুম পদ্ধতি কি নহয় উৎপাদন বেছি নহয় কিন্তু আমাৰ বনাঞ্চল যথেষ্ট পৰিমাণে ধ্বংস কৰে আৰু সেয়েহে এতিয়া কি কৰা হৈছে জুম পদ্ধতিৰ সলনি বেদিকা পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে জুম খেতিৰ আন এটা নাম কি হৈছে স্থানান্তৰিত খেতি কাৰণ কি হয় 2-3 বছৰ মূৰে মূৰে সলনি কৰি থকা হয় কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া জিলা সামৰি অসমৰ পাহাৰৰ কৃষি অঞ্চলত কি কৰা হয় জুম খেতি কৰা হয় কাৰ্বি আংলং জিলাৰ প্ৰায় 66% আৰু ডিমা হাছাও জিলাৰ প্ৰায় 85% এলেকা পাহাৰেৰে আবৃত আৰু এই অঞ্চলবিলাকত কি কৰা হয় জুম খেতি কৰা হয় জুম খেতি কাৰ্বি আংলং জিলাৰ 5452 কিলোমিটাৰ আৰু ডিমা হাছাও জিলাৰ 2597 কিলোমিটাৰ বৰ্গ ক্ষেত্ৰত কি কৰা হয় সাধাৰণতে জনজাতীয় লোকসকলৰ মাজত পাহাৰ উপযুক্ত ঢালত জুম খেতি হয় মই জুম খেতি কেনেকৈ কৰা হয় তোমালোকক কৈয়ে দিলো আৰু কেইবা বছৰ ধৰি একেদৰে মাটিত জুম খেতি কৰাৰ ফলত সেই মাটিটোৰ পুৰা উৰ্বৰতা নাইকিয়া হয় যেতিয়া নতুন মাটি বাছি লোৱা হয় স্থানান্তৰিত প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হয় কাৰণে জুম খেতি জনজাতিসকলৰ সমাজ সংস্কৃতি আৰু জীৱনশৈলীৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত তেওঁলোকে সমবায় ভিত্তিক কৃষি কৰে হয় জনজাতিৰ লগত জড়িত তথাপি কি কিন্তু আমাৰ জুম খেতি আমাৰ প্ৰাকৃতিক পৰিৱেশৰ কাৰণে অতি ক্ষয়কাৰক গতিকে আমি জুম খেতি বন্ধ কৰাৰ কথাই চিন্তা কৰিব লাগে এই পদ্ধতি মই কৈছো বন ধ্বংস মাটি ক্ষয় মাটিৰ উৰ্বৰতা হ্ৰাস আদি কিছু পৰিমাণে পৰিৱেশৰ সমস্যাৰ সৃষ্টি কৰে গতিকে জুম খেতি পৰিৱেশসন্মতভাৱে কৰাৰ প্ৰয়োজনীয়তা আছে তাৰ জায়গাত আমি কি কৰিব লাগে বেদিকা কৃষি কৰিব লাগে বেদিকা কৃষি কেনেকুৱা যে পাহাৰৰ নামনি আমি যদি ধাপ কাটি কাটি কৰো যে কি কৈছো চিৰিৰ নিচিনাকে যে কৰিম যে কি হ'ব এডৰা মাটিৰ পৰা এটা ধাপৰ পৰা মাটিবিলাক বৈ আহিলে কি হ'ব দ্বিতীয় ধাপটোত ৰৈ যাব দ্বিতীয় ধাপটোৰ পৰা তৃতীয় ধাপটোত ৰৈ যাব তেতিয়া মাটিৰ ক্ষয়ভৱন বহু পৰিমাণে ৰোধ কৰিব পৰা যায় এতিয়া আহিলে প্ৰশ্নৰ সময় আমি কিনো পঢ়িলো চাওচোন বাৰু অসমত মুঠ কিমান প্ৰকাৰৰ ধান খেতি হয় কিমান প্ৰকাৰ 3 প্ৰকাৰ কি আছিলে আহু শালি আৰু বড়ো ধান একদম সৰু সৰু প্ৰশ্ন মৰাপাট খেতিৰ বাবে মাহে গড় বৰষুণ কিমান লাগে আমি কৈ দিলো যে মৰাপাট আৰু শালি ধানৰ খেতিৰ কাৰণে কিমান লাগে 300 মিলিমিটাৰ আজিলে এৰিছো ধন্যবাদ